আকাশবাণী গুৱাহাটী। জিলাৰ ৰেহৰূপ। নমস্কাৰ শ্ৰোতাসকল, জিলাৰ ৰেহৰূপত আজি আহক আমি যাওঁ কাছাৰ জিলালৈ। জিলাৰ সদৰ শিলচৰত আমাৰ সৈতে যুক্ত হৈছে আমাৰ সংবাদদাতা আশিৰাণী দাস। বৰাক উপত্যকাৰ লোকসংস্কৃতিৰ সৈতে অংগাংগীভাৱে জড়িত এবিধ নৃত্য হৈছে ধামাইল। বাঙালী বসতি প্ৰধান বৰাক উপত্যকাত যিকোনো উৎসৱ, বিবাহ বা আন কোনো শুভ অনুষ্ঠানত পৰিৱেশিত হয় ধামাইল নৃত্য। এই বিষয়ে জনাইছে আমাৰ শিলচৰৰ সংবাদদাতাই। এতিয়াৰ বাংলাদেশৰ শ্ৰীহট্ট অঞ্চলৰ পৰম্পৰাগত নৃত্য, যি বৰাক উপত্যকাৰ লোক সংস্কৃতিৰ জড়িত। দেশ বিভাজনৰ বলি হৈ বৃহত্তৰ শ্ৰীহট্ট বা চিলেট অঞ্চলত বসবাস কৰা লোকসকলে ভাৰতবৰ্ষৰ এই অঞ্চললৈ অহাৰ সময়ত নিজৰ নিজৰ সংস্কৃতিও বহন কৰি আনিছিল। ধামাইল হৈছে ইয়াৰে অন্যতম। এই অঞ্চলৰ শুভ অনুষ্ঠান ধামাইল গান আৰু নৃত্যৰ অবিহনে সম্পূৰ্ণ নহয়। ধামাইল হৈছে এটা পৰম্পৰাগত বাংলা লোকনৃত্য আৰু গীত। যদিও ধামাইলৰ গীতৰ ইতিহাস বহু পুৰণি, বাউল কবি ৰাধাৰমন দত্তক ধামাইল গীতৰ জনক বা সৃষ্টিকৰ্তা বুলি গণ্য কৰা হয়। বৈষ্ণৱ সাহাজীয়া সাধনাত নিমগ্ন হৈ তেওঁ হাজাৰ হাজাৰ গীত ৰচনা কৰিছিল। তেওঁৰ অনুৰাগীসকলে এই গীতবোৰ শুনি শুনি মুখস্থ কৰি লিখি থৈছে। তেওঁৰ সকলো গীত সংগ্ৰহ কৰাটোও এতিয়াও সম্ভৱ হোৱা নাই। তেওঁৰ যোগেদি শ্ৰীহট্টৰ পৰা ত্ৰিপুৰা আৰু অসমলৈকে সমগ্ৰ দেশতে জনপ্ৰিয়তা অৰ্জন কৰিছে ধামাইল গীতটোৱে। হিন্দু আৰু মুছলমান উভয় জনগোষ্ঠীৰ মাজত ধামাইল সমানে জনপ্ৰিয়। ধামাইল কেৱল মহিলা নৃত্য নহয়, পুৰুষেও ইয়াত অংশগ্ৰহণ কৰে। বাংলাদেশ, অসম, ত্ৰিপুৰা, উত্তৰ বংগ আৰু পশ্চিম বংগতো ধামাইল জনপ্ৰিয়। ধামাইল সংগীতৰ স্ৰষ্টা ৰাধাৰমন দত্তৰ জন্মদিন ২৬ মে আন্তৰ্জাতিক ধামাইল দিৱস হিচাপে পালন কৰে শিলচৰৰ সন্মিলিত লোকমঞ্চই। এই সংগঠনৰ উদ্যোগত শিলচৰ পাৰ্ক ৰোডৰ সংগীত বিদ্যালয় প্ৰেক্ষাগৃহত সেইদিনীয়া বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত মনোমোহা ধামাইল নৃত্য পৰিৱেশন কৰে শিল্পীসকলে। বিশেষ আলোচনা সভাৰো আয়োজন কৰা হয় সংগঠনৰ তৰফৰ পৰা।